এতিয়াৰে পৰা আপোনাৰ ভিডিঅ'বিলাক বেলেগ দেশৰ মানুহে মানে চাব পাৰিব। কেনেকৈ চাব জানে? এই যে আহি গ'ল নহয় ট্ৰেন্সলেট ভইচ উইথ মেটা AI, এইটোৰ জৰিয়তে আপোনাৰ ভিডিঅ'বিলাক এতিয়া আমেৰিকাৰ মানুহেও চাব পাৰিব, বাংলাদেশৰ মানুহেও চাব পাৰিব, জাপানৰ মানুহেও চাব পাৰিব, ডুবাইৰ মানুহেও চাব পাৰিব, মানে সিহঁতৰ নিজৰ নিজৰ লেংগুৱেজত যাৰ যেনেকা। এইটো ট্ৰেন্সলেট মানে অডিঅ' ট্ৰেন্সলেট হ'ব, অডিঅ'। বেংগলীটো আমি যিবিলাক অসমীয়া ভাষা কৈ আছোঁ, এই অসমীয়া ভাষাবিলাক চাইনিজতো মানে ট্ৰেন্সলেট হৈ যাব, মানে এতিয়া অডিঅ'টো চেঞ্জ হ'ব। এই এটা বস্তু নতুনকৈ লঞ্চ কৰিছে ফেচবুকত মানে। গতিকে আপোনালোকে চাওক কেনেকৈ ক'ত কি আহে, কি অন কৰিব লাগিব। মই ভালদৰে দি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ একদম স্কিপ নকৰে, বহুত জৰুৰী এইটো। কাৰণ আমাৰ ভিডিঅ'বিলাক এতিয়া আমেৰিকাৰ মানুহেও চাব, মানে আমেৰিকান লেংগুৱেজ সিহঁতৰ লোকেল লেংগুৱেজত চাব পাৰিব, বুজি পালে? কোনটোৰ জৰিয়তে? এইটো চাওক AI, এইটো আহি গ'ল আপোনাৰ ট্ৰেন্সলেট AI। আৰু এইটো ক'ত কেনেকৈ আহি গ'ল বহুতে নাজানে, একদম নতুন নিউ আপডেট আহিছে। আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে ইমান শ্বেয়াৰ কৰিব, কাৰণ কিয় এতিয়াৰে পৰা এই যিটো এইটো যোনে যোনে অন কৰিব, এইবিলাক যোনে যোনে অন কৰিব সিহঁতৰ ভিডিঅ'বিলাক বেলেগ দেশৰ মানুহে চালে, আপোনাৰ ভিডিঅ'বিলাক চাইনিজ মানুহে চালে চাইনিজ ভাষাত অট'মেটিক ট্ৰেন্সলেট হ'ব, মানে অডিঅ'টো মানে আমি যিটো কৈ আছোঁ অডিঅ', এইটো অডিঅ'টো ট্ৰেন্সলেট হৈ যাব তাতে, মানে বুজি পালে? মানে চাপ'জ ইউক্ৰেইন বা ডুবাই বা আমাৰ লণ্ডন, আমেৰিকা, ফ্ৰান্স, যিকোনো দেশত, ফিলিপাইন, যিকোনো দেশে আমাৰ ভিডিঅ'বিলাক চাব পাৰিব। আপোনালোকৰ ভিডিঅ'বিলাক সকলোৱে চাব পাৰিব। ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰক। আৰু মই ফাৰ্ষ্ট টাইম আজি আপডেট লৈ আহিলোঁ আপোনালোকৰ কাৰণে, যিসকলে ফেচবুকত একেবাৰে নতুন। আৰু এইটো আপোনালোকে অন কৰিব, কেনেকৈ অন কৰিব লাগে মই আপোনাক ভালদৰে দেখাই দি আছোঁ, ঠিক আছে? এতিয়া চাওক, এইটো আপুনি চাওক, এইটো ক'ত বিচাৰি পাব ভালদৰে চাই লওক। এইটো ঠিক আছে, ট্ৰেন্সলেট ভইচ উইথ ইয়ৰ মেটা AI। এইটো অন কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'বিলাক বেলেগ দেশৰ মানুহে মানে আমাৰ ভাষাটো সিহঁতৰ ভাষাত মানে চাব পাৰে। এতিয়া মই বেক কৰি দি আছোঁ। এইটো বস্তু আপুনি ক'ত বিচাৰি পাব ভালদৰে চাই লওক, ঠিক আছে? আপোনাৰ মেইন ফেচবুকটো খুলিব, ভালকৈ চাই লওক, মই বুজাই দিছোঁ। এতিয়া আপুনি কি কৰিব, এতিয়া আপুনি এটা ৰিল ল'ব। চাওক, এইটো মোৰ প্ৰফাইল, এইটো মোৰ চাওক 100K পাৰ হৈ গ'ল, 102K হৈ গ'ল, ঠিক আছে? এতিয়া কি কৰিম, মই ৰিল এটা ল'ম। কেনেকৈ আপুনি সেইটো অন কৰিব, এইটো ৰিলত গ'লোঁ মই, ঠিক আছে? ৰিলত গৈ এটা মই ৰিল ল'ম, যিকোনো এটা মই ৰিল ল'ম, যিটো মই ৰিল এটা লোৱাই আছে আগতে, সেইকাৰণে কণ্টিনিউ কৰিলোঁ। মই এটা ৰিল ল'ম, ৰিলটো লোৱাৰ পিছত চাওক, এইটো ৰিল মই ৰিল ল'লোঁ, মই নেক্সট কৰিলোঁ, হয় না? যেনেকৈ কৰি আপুনি ৰিল এটা লৈ নেক্সট কৰে, এই চাৰ্টখন আহি গ'ল। চাওক আপোনালোকে নৰ্মেলি চাৰ্ট, এই চাৰ্টৰ ভিতৰত আপোনালোকে চবখিনি যেনেকৈ আগৰ নিচিনা চেম এনেকৈ থাকিল, চব একে থাকিব। কিন্তু এইটো বস্তু আপোনাৰ আহি গ'ল, ট্ৰেন্সলেট ইয়ৰ ভইচ উইথ মেটা AI, বুজি পালে? এইটো হৈছে মেইন বস্তু। এইটো আপুনি অন কৰিব লাগে। কেনেকৈ অন কৰিব? আপুনি ইয়াত যাওক, ঠিক আছে? ইয়াত যাওঁতে চাওক এনেকৈ আহিব, দেখা পায়? ভালকৈ চাই লওক, একদম ভালকৈ স্কিপ নকৰিব, বহুত জৰুৰী ভিডিঅ' আপোনালোকৰ, ঠিক আছে? তাৰপিছত ট্ৰেন্সলেট ভইচ উইথ মেটা AI, এইটো আছে না, এইটো অন কৰক। অন কৰিলে নহয়, তাই এইটো কি লেখা আছে, এড লিপছ চাইনচিং, বুজিছম? মানে লিপচিং মানে আপোনাৰ যে মুখৰ যে লিপচিং হয়, এই যে মুখৰ লিপচিংটো সিহঁতে ভিডিঅ'ত মানে কেপচাৰ কৰিব। আমাৰ লিপচিং যিটো কৰোঁ আমি, এই লিপচিংটো কেপচাৰ কৰিব, ঠিক আছে? সেইকাৰণে এড ইয়ৰ লিপছ, এইটো মানে, ঠিক আছে? তাৰপিছত নেক্সট কি আছে, এইটো আপুনি অন কৰিলে, ঠিক আছে? তাৰপিছত ৰিভিউ বিফৰ পাব্লিছিং, এইটো আপুনি অন কৰিব। মানে এই তিনিটা আপোনালোকে অন ৰাখিব, তাৰপিছত আপোনাৰ মেইন কাম হৈ গ'ল। এতিয়া আপুনি যিকোনো ৰিল ভিডিঅ' এইকেইটা অন কৰি আপলোড কৰিব লাগিব, ঠিক আছে? এতিয়া মই বেক কৰিলোঁ, বেক কৰিলে মানে সেইটো বেক কৰি মানে পষ্ট কৰিব আপুনি, বুজি পালে কথাটো? আৰু এবাৰ চাই লওক, মই চাপ'জ ৰিলটো বেক কৰাৰ লগত সেনেকৈ যায় না, চাপ'জ এইটো অন কৰিলোঁ, মানে সেইটো আপুনি অন কৰিব। এনেকৈ গ'লোঁ, ৰিলটো মই ল'লোঁ, ঠিক আছে? মই এনেকৈ গ'লোঁ, চাপ'জ মই এটা ৰিল ল'লোঁ, ধৰি লওক মই এটা এক্সাম্পল দিলোঁ, মই এটা ৰিল ল'লোঁ, চাপ'জ এইটো ৰিল আপলোড দিম, ধৰি লওক এক্সাম্পল দিছোঁ, কমচে কম 3 ছেকেণ্ড 4 ছেকেণ্ড হ'ব লাগিব, ঠিক আছে? চাপ'জ এইটো ৰিল হৈ গ'ল। এতিয়া মই কি কৰিম, এইটো ৰিলক মই দিম, ভালকৈ চাই লওক। এটা মই ৰিল দিলোঁ, নেক্সট কৰিম, নেক্সট কৰাৰ পিছত কি কৰিব, আৰু এবাৰ ভালকৈ হয়, এইটো AI, দেখা পালে? এইটো AIটো আপুনি অন ৰাখিব, এই বস্তুটো খালি অন ৰাখিব, এইকেইটা অন ৰাখি কেনে পিছত বেক কৰি এইটো শ্বেয়াৰ কৰি দিলে হৈ গ'ল, পষ্ট হৈ গ'ল। তো বুজি পালে? আৰু ভিডিঅ'টো যিসকলে নতুন গাইছে, একেবাৰে নাজানে, আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' ডেইলি বনাই থাকোঁ আপোনালোকৰ কাৰণে, যিসকলে ফেচবুকত একেবাৰে নতুন হৈছে, যিসকলে নাজানে, যদি আপোনালোকে ফেচবুকৰ বিষয়ে যদি জানিব বিচাৰে, কেনেকৈ আপুনি কাম কৰিব, কি কৰিব লাগিব নালাগিব, প্ৰতিটো বস্তু মই আপোনাক শিকাই দিয়া হ'ব। আৰু মই ডেইলি লাইভ আহোঁ, ৰাতিপুৱা 10 বজাত আৰু ৰাতি 7 বজাত, দুটা টাইমত মই লাইভ আহোঁ। মোৰ দুটা আইডি, এইটো মোৰ হৈছে 102K হৈ গ'ল, এইটো মোৰ পৰহি দিনাই মোৰ 100K কমপ্লিট হৈ গ'ল। আৰু এটা আছে মোৰ 47K কমপ্লিট হৈ গৈছে, 47K ফেচবুকত। গতিকে আপোনালোকে ফেচবুকৰ বিষয়ে কিবা যিসকলে নতুন গাইছে, যদি ফেচবুকৰ পৰা যদি কিবা ইনকাম কৰিব যদি বিচাৰিছে, মোৰ লগত থাকক, মই আপোনাক A to Z শিকাম। মানে আপোনালোকে যিসকলে একেবাৰে নতুন, চাপ'জ আপুনি
আজি আপুনি পেজ খোলক বা আপোনাৰ ফেচবুকটো যিহৰ পৰা আপুনি চাই আছে এই প্ৰফাইলটো আপুনি প্ৰফাইলটো অন কেনেকৈ কৰিব লাগে মোৰ ভিডিঅ' বনোৱা আছে ভিডিঅ' চাই কিনে আপুনি অন কৰিব পাৰিব আৰু অন কৰি কি উইকলি চেলেঞ্জ আহে কেনেকৈ ৰিল দিব লাগিব কেনেকৈ ধৰণৰ আপোনাৰ লং ভিডিঅ' দিব লাগিব বেংক ছেটআপ কেনেকৈ কৰিব লাগিব এইবিলাক প্ৰত্যেকটো বস্তু মই আপোনাক শিকাই দিম ঠিক আছে আৰু এটা কথা আছে যদি আপোনালোকে মোৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব বিচাৰে মোৰ এই ফেচবুক চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে মোৰ নাম্বাৰটো আপোনালোকে পাব ছাবস্ক্ৰাইবটো কেনেকৈ কৰিব লাগিব আপোনালোকে মোৰ এই ভিডিঅ'ৰ তলিত বা মই ৰাতিপুৱা যে গুড মৰ্ণিং ফটো পোষ্ট কৰিছোঁ তাৰ সেই ফটোখনত প্ৰথম পিন কমেণ্টটো মোৰ তাতে এটা লিংক আছে সেই লিংকটোত ক্লিক কৰি আপোনাক তাতে 80 ৰুপিজ নহ'লে 85 ৰুপিজ পে'মেণ্ট কৰি গুগল পে' ফোন পে' কৰি আপোনাক ছাবস্ক্ৰাইব কৰিব লাগিব তেতিয়াহে মোৰ নাম্বাৰটা পাবা আৰু খালি মোক ক'বা দাদা আপোনাৰ ফেচবুক চেনেলটো মই ছাবস্ক্ৰাইব কৰিছোঁ আপোনাৰ নাম্বাৰটো মোক ক'ত ক'বা মোৰ ফেচবুকৰ ইনবক্সত এই ফেচবুকৰ ইনবক্স ঠিক আছে আৰু ভিডিঅ'টো বেছি দীঘলে নকৰোঁ যিমান পাৰে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰা আৰু লগতে নিজৰ প্ৰফাইলতো শ্বেয়াৰ কৰি ৰাখি থৈ দিয়ক